কলহী নৈত নাও খেলৰ নান্দনিক দৃশ্য। নাও খেল চাবলৈ কলহীৰ দুয়োপাৰে দৰ্শকৰ ভিৰ। প্ৰতি বছৰে গৰৈমাৰী চম্পুপাৰা কলহী নদীত অনুষ্ঠিত হৈ আহিছে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। এইবাৰো নহয় ব্যতিক্ৰম। চম্পুপাৰা যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নাও খেল। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত নাও খেলত অংশগ্ৰহণ কৰিলে ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে। ৰাজমাতাৰ শিৰত জিলিকিল বিজয়াৰ মুকুট। 55,555 টকাৰে ৰাজমাতাই আজুৰি আনিলে প্ৰথম পুৰস্কাৰ। দ্বিতীয় স্থানেৰে জিলিকিল ৰাজমুকুট। 33,333 টকাৰ পুৰস্কাৰ ৰাজমুকুটলৈ। আনহাতে 11,111 টকাৰ তৃতীয় পুৰস্কাৰ DM এক্সপ্ৰেছলৈ। পাৰ ভঙা উৎসাহ, যি একতাৰ বান আজি ইয়াত পৰিস্ফুট কৰিলে, তেখেতসকলৰ এই যাত্ৰা অব্যাহত থাকিব। অনাগত দিনবোৰত যাতে নাও খেল অনুষ্ঠিত কৰি আমাৰ এই অঞ্চলৰ ৰাইজক এটা মনৰ এটা শক্তি যোগায়, তাৰ কাৰণে মোৰ ফালৰ পৰা মই এই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। খাদী গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত কলিতাই নাও খেলৰ প্ৰতিযোগিতা উপভোগ কৰাৰ লগতে বিজয়ী দলক প্ৰদান কৰিলে বঁটা। এই জনপ্ৰিয় খেলখন যিসকলে ধৰি ৰাখিছে আৰু যিসকলে ইয়াক আয়োজন কৰিছে, চম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ৰাইজেও আমাৰ যিটো পৰম্পৰা, নাও খেলৰ যিটো পৰম্পৰা, তাক চহকী কৰি তোলাত তেওঁলোকে যিখিনি অৰিহণা যোগাইছে, তেওঁ ৰাইজকো মই শলাগ লৈছোঁ। নাও খেলত অংশগ্ৰহণ কৰিবলৈ পাই প্ৰতিযোগীসকলো আনন্দিত হৈ পৰে। দৰ্শকেও বাৰুকৈয়ে উপভোগ কৰিলে প্ৰতিযোগিতাখনি। গৰৈমাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সৰৱত আলীৰ সহযোগত আব্দুৰ ৰহিম ৰিপৰ্ট, প্ৰাগ নিউজ।